ব্যাসদেৱে কি কৰিছিল বোলে ইতিহাস আৰু পুৰাণৰ ৰচনা কৰিছিল সেইবাবে কোৱা হৈছে ইতিহাস পুৰাণাভ্যাম বেদু সমগ্ৰ বুজিছে আমি সকলোৱে জানো যে 18খন পুৰাণ আছে নহয় ইতিহাস বুলিলে ৰামায়ণ আৰু মহাভাৰত কিন্তু ইমান এটা বহল পৰ্যায়ৰ জ্ঞান বিভিন্ন দিশ য'ত আলোচনা কৰা হৈছে এজন ব্যক্তিয়ে নিজৰ জীৱন কালতে সকলোখিনি বুজি উঠিব নোৱাৰে যে ক'ত কি উদ্দেশ্যত কি কোৱা হৈছে সেইবাবে সমস্ত বৈদিক বাংলাৰ জ্ঞানক মথন কৰি পেলাই তাৰ মূল সাৰবস্তুখিনি উল্লেখ কৰি এই শ্ৰীমদ ভাগৱত 5টি লক্ষণ কোনোবাখনত হয়তো 2টি 3টি এনেদৰে লক্ষণ প্ৰকাশ পাইছে কিন্তু শ্ৰীমদ ভাগৱতত পুৰাণত থাকিবলগীয়া সম্পূৰ্ণ 10টি লক্ষণ আছে সেইবাবে শ্ৰীমদ ভাগৱতক সূৰ্য পুৰাণ বুলি কোৱা হৈছে সৰ্ব বেদান্ত সাৰহি শ্ৰী ভাগৱত বিশ্বতে সমস্ত বেদান্ত উপনিষদসমূহৰ সাৰ গ্ৰন্থ স্বৰূপ হৈছে শ্ৰীমদ ভাগৱত এই শ্ৰীমদ ভাগৱত আপোনাৰ মাজলৈ কিয় কাৰণ আমাৰ কেতিয়াবা দেখা যায় আমি ধৰি লওক আমাৰ অসমীয়া ৰাইজে পাৰিছে আমাৰ অসমীয়া মানুহখিনি সকাম নিকাম ভাওনা বৰসভা এইখিনি উৎসৱ পাৰ্বণ যদি অকণমান সময়ৰ বাবে আমি কাটি কৰি থওঁ তাৰ বাহিৰে বাৰু ধৰ্মৰ লগত আমাৰ হাতত কি আছে ল'ৰা ছোৱালী জন্ম হ'লে এনেকে নীতি নিয়ম কৰিব লাগে মৃতকৰ কাজকৰ্ম এনেকে কৰিব লাগে সেইখিনি নীতি নিয়ম যদি খন্তেক সময় মই অকণমান কাষৰীয়াকৈ থৈ দিওঁ তাৰ বাহিৰে ধৰ্মৰ লগত আমাৰ কি আছে সেই প্ৰশ্নটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে মানে ভাগৱতে আমাৰ কি ক'ব বিচাৰিছে সেইটো আমি উলিয়াবই নোৱাৰো ভাগৱত কিয় দিছিল আমি সকলোৱে জানো যে ভাগৱত কোন প্ৰথমতে আদি নিৰঞ্জন অনাদি অনন্তক কৈছিল অনাদি অনন্ত বোলে কালপুৰীয়া নাৰায়ণক কৈছিল কালপুৰীয়া নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণে কৈছিল বোলে শংখ নাৰায়ণক আৰু শংখ নাৰায়ণে কৈছিল শ্ৰী নাৰায়ণক সেই শ্ৰী নাৰায়ণে কোন প্ৰথম চতুশ্লোকী ভাগৱত এই ভাগৱত 4টি শ্লোকত ব্ৰহ্মাদেৱক দিছিল তাৰ আৰতেই আপোনাৰ মোৰ জীৱনত প্ৰয়োজনীয় মূল উদ্দেশ্যটো লুকাই আছে 4 শ্লোক বা চতুশ্লোকী ভাগৱত বুলিলে কোন প্ৰথমতে আমাৰ সহজতে মনলৈ আহে জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা কিন্তু যেতিয়ালৈকে গুৰু কৃপা পৰমাৰ্থৰ শিক্ষা দীক্ষা লোৱা নহয় তেতিয়ালৈকে সাধাৰণ ব্যক্তিজনে জ্ঞান বিজ্ঞান তদংগ ৰহস্য এনেই ক'লে বুলি কোনেও বুজি নাপায় সেইটো একদম স্পষ্ট কথা তেতিয়া সাধাৰণ ভাগৱত মাৰ্গত কোন প্ৰথম যে সোমাব বিচাৰিছে তেওঁ ভাগৱতৰ মূল উপদেশটো কেনেকৈ ল'ব এতিয়া চাওকচোন কোন প্ৰথম সৃষ্টিৰ প্ৰথম জীৱ হৈছে ব্ৰহ্মাদেৱ সৃষ্টিৰ প্ৰথম যেতিয়া ঈশ্বৰে কোনোবা জীৱ উৎপন্ন কৰিছে সেইজন হৈছে ব্ৰহ্মাদেৱ ব্ৰহ্মাদেৱক যেতিয়া নাৰায়ণে ক'লে যে তুমি সৃষ্টি নিৰ্মাণ কৰা তেতিয়া ব্ৰহ্মাদেৱে কোন প্ৰথমতে কাক সৃষ্টি কৰিছে বোলে পঞ্চপৰ্ব অবিদ্যা তম মোহ মহামোহ তামিশ্বৰ অন্ধতামিশ্বৰ তেতিয়া ব্ৰহ্মাদেৱ অলপ চিন্তা কৰিছে ঈশ্বৰে সৃষ্টি কাম কৰিবলৈ ক'লে মই চোন অবিদ্যাৰে সৃষ্টি কৰিছে অবিদ্যা মানে নিশ্চয় কিবা এটা বেয়াই হ'ব লাগিব নহয় বিদ্যা বুলি ক'লে আমি ভাল কিবা এটা বুজো অবিদ্যাটো বেয়া ব্ৰহ্মাদেৱ যেতিয়া চিন্তিত হৈছে যে ঈশ্বৰে কোৱাৰ পাছতো মই সৃষ্টি কৰ্ম কৰিবলৈ যাওঁতে কোন প্ৰথম চোন অবিদ্যাৰে সৃষ্টি কৰিছে তেতিয়া তেওঁ দুমোজাত কৰিছে মই কেনেদৰে ভাল কাম কৰিম ভাল কৰ্ম কেনেদৰে সৃষ্টিত উৎপন্ন কৰিম এই চিন্তাটো থাকোঁতে বোলে মহাশূন্যৰ পৰা এটা শব্দ শুনা পাইছে বোলে টক 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 তেতিয়া ব্ৰহ্মাদেৱে ভাবিছে আৰু বুজি পাইছে যে মোক টক আচৰণ কৰিবলৈ কৈছে তেতিয়া বহু সহস্ৰ বছৰ বোলে ব্ৰহ্মাদেৱে ঈশ্বৰক ধ্যান কৰি তপত মগ্ন হৈছে বহু বছৰৰ পাছত ব্ৰহ্মাদেৱৰ সন্মুখত নাৰায়ণ উপস্থিত হৈছে তেতিয়া সেইখিনিতে এটা কথা দেখুওৱা হৈছে চাওকচোন ব্ৰহ্মাদেৱৰ জ্ঞান আছিল ব্ৰহ্মাদেৱৰ শক্তি আছিল ব্ৰহ্মাদেৱৰ সামৰ্থ্য আছিল কিন্তু সকলো থকাৰ পাছতো যেতিয়া তেওঁ সৃষ্টি কৰ্ম কৰিছে কোন প্ৰথম অবিদ্যাকে কিয় সৃষ্টি কৰি পেলালে কাৰণ জ্ঞান বিদ্যা বুদ্ধি শক্তি সামৰ্থ্য প্ৰতিভা এইবিলাক থকাৰ পাছতো তেতিয়ালৈকে ব্ৰহ্মাদেৱে ঈশ্বৰৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা সেইকাৰণে আমাৰ মানুহৰ জীৱনত আমাৰ প্ৰতিভা থাকিব পাৰে আমাৰ জ্ঞান থাকিব পাৰে শক্তি থাকিব পাৰে সামৰ্থ্য থাকিব পাৰে কিন্তু যেতিয়ালৈকে ভগৱন্তৰ মাৰ্গদৰ্শনটো গ্ৰহণ কৰা নাযায়
তেতিয়ালৈকে সেই জ্ঞান প্ৰতিভা মৰ্যাদা শক্তিয়ে ভাল